চাওক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী উভয় পক্ষৰে এতিয়া মাৰাথন প্ৰচাৰ ক্ৰমান্বয়ে তুংগত হৈছে। এক প্ৰকাৰে শাসকীয় পক্ষই এতিয়া আগ্ৰাসী ৰূপত প্ৰচাৰত ব্যস্ত হৈ আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শদিয়া বিধানসভা সমষ্টিত। শদিয়া বিধানসভা সমষ্টিত অধিক আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰচাৰ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সমষ্টিটোৰ ডিৰাক পঞ্চায়তত উপস্থিত আছোঁ আৰু ডিৰাক পঞ্চায়তৰ বৰডিৰাকত এতিয়া নিৰ্বাচনী প্ৰচাৰ সভাত ব্যাপক আকাৰত প্ৰচাৰ চলাইছে বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী বলিন চেতিয়াই। আৰু বলিন চেতিয়াৰ প্ৰতিপক্ষত যদি আমি চাওঁ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ জগদীশ ভূঞাই যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিছে, গতিকে জগদীশ ভূঞা আৰু বলিন চেতিয়াৰ মাজত এইবাৰ শদিয়া সমষ্টিত মূল যুঁজখন হ'ব আৰু মাত্ৰ কেইটামান দিন বাকী আছে আৰু তাৰ প্ৰাকখনত এতিয়া শাসক বিৰোধী উভয় পক্ষই এতিয়া মাৰাথন প্ৰচাৰত ব্যস্ত। মই শদিয়াৰ যি মিত্ৰজোঁটৰ প্ৰাৰ্থী বলিন চেতিয়া আছে অকণমান কথা পাতিব চেষ্টা কৰিম। পুনৰ শদিয়া সমষ্টিত বলিন চেতিয়াৰ দুৰ্গ অক্ষুণ্ণ থাকিবনে? এইবাৰ কেনেকুৱা দেখিছে এইবাৰ ডিৰাকত? নাই, এবাৰ বহুত ভাল। আগতকৈ বহু ৰাইজৰ আমাৰ উৎসাহ দেখিবলৈ পাইছোঁ। দলীয় কাৰ্যকৰ্তাসকলে ধুনীয়া কাম কৰিছে আৰু আমাৰ প্ৰত্যেকটো বুথতে আমাৰ কাৰ্যকৰ্তাসকলে ডোৰ টু ডোৰ আমাৰ যিবোৰ পৃষ্ঠা প্ৰমুখ নিয়োগ কৰা হৈছে, পৃষ্ঠা প্ৰমুখসকলে খুব ভাল কাম কৰিছে। আমাৰ বুথ কমিটিয়ে খুব ভাল কাম কৰিছে, মণ্ডল কমিটিয়ে ভাল কাম কৰিছে, আমাৰ শক্তি কেন্দ্ৰবিলাকে খুব ভাল কাম কৰিছে। মানে প্ৰত্যেকেই দায়িত্বখিনি ইমান ধুনীয়াকৈ পালন কৰিছে। মৰ্চাবিলাক আমাৰ যি মৰ্চা আছে, মৰ্চা আমাৰ যুৱ মৰ্চাই খুব ভাল কাম কৰিছে, মহিলা মৰ্চাই কাম কৰিছে, আমাৰ ST মৰ্চা, OBC মৰ্চা, SC মৰ্চা, টি মৰ্চা, আমাৰ মাইনৰিটি মৰ্চা, প্ৰত্যেকটো মৰ্চাই এইবাৰ ইমান ধুনীয়াকৈ ইমান দায়িত্ব পালন কৰি দায়িত্বকাৰী কামবিলাক কৰিছে। যথেষ্ট আমাৰ কৰ্মীবিলাক উৎসাহিত আৰু খুব ভাল ৰাইজৰ আমি সহায় পাইছোঁ। শদিয়াত এইবাৰ যিহেতু মূল যুঁজখন আপোনাৰ বিৰোধী প্ৰাৰ্থী জগদীশ ভূঞাৰ লগতে হ'ব। জগদীশ ভূঞাৰ লগত এইবাৰ কেই নম্বৰটো পৰিছে? কেইবাৰ তেওঁ আপোনাৰ পৰা হাৰিছে আৰু এইবাৰ কিমান নম্বৰত পৰিছে? তেওঁ এতিয়ালৈকে মোৰ লগত 3বাৰ হাৰিছে আৰু এবাৰটো নেখেলিলে। এইবাৰ তেওঁ আহিছে আকৌ জাহাজ লৈ। গতিকে এই জাহাজ যোৱাবাৰ কাকপথাৰৰ পৰা পাৰ নহ'ল, এইবাৰ তাৰ জাহাজ ক'ত পৰিবগৈ তাৰ কোনো ঠিক নাই। কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নহ'ব? নাই, তেওঁ বিশেষ নোৱাৰে। আৰু প্ৰত্যাহ্বান এই আমাৰ ককাই কৈছে 50,000 জিকিব লাগিব। আৰু এয়া চাওক শাসক বিৰোধী উভয় পক্ষৰে এতিয়া মাৰাথন প্ৰচাৰ দেখিবলৈ পোৱা গৈছে আৰু শদিয়া সমষ্টিটোত অধিক আকৰ্ষণীয় হৈছে যিহেতু প্ৰায় 6ষ্ঠবাৰৰ বাবে এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে শদিয়া সমষ্টিত শাসকীয় দলৰ প্ৰাৰ্থী বলিন চেতিয়াই, যিহেতু 6ষ্ঠবাৰ বাবে নিৰ্বাচন খেলিছে বলিন চেতিয়াই। গতিকে এটা শদিয়া সমষ্টিটোত বলিন চেতিয়াৰ অভেদ্য দুৰ্গ আছে। গতিকে এই দুৰ্গ যে এইবাৰ অক্ষুণ্ণ থাকিব এই কথাটো তেওঁ অধিক আত্মবিশ্বাসেৰে উল্লেখ কৰিছে। যদিওবা আমি 7 এপ্ৰিলত যি ভোট গ্ৰহণ হ'ব, যি ভোটদাতা ৰাইজে ভোট দিব, সেইদিনাই স্পষ্ট হ'ব আৰু তাৰ বাবে যি নিৰ্বাচনী ফলাফল আছে সেয়া আমি অপেক্ষা কৰিব লাগিব অহা 4 মে তাৰিখলৈ। গতিকে এইদৰে এতিয়া শদিয়া সমষ্টিৰ চুকে কোণে দিনে নিশাই এতিয়া মাৰাথন প্ৰচাৰত ব্যস্ত হৈছে শাসকীয় দলৰ নেতা কৰ্মীৰ লগতে প্ৰাৰ্থীসকল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।